এনেকৈ যে আজি আমি ওলাই অহা কিমান মাহী হৈ গ'লো। আমি এনেকৈ ওলাই আহিবলৈ সময়ে নোপোৱা হ'লো পাই। নিজৰ কামত ইমান ব্যস্ত থকা হয় আৰু ঘৰৰ কামৰ পৰা ওলাব নোৱাৰোঁ নহয়। সেইটো কাৰণে আজি অকণমান ফ্ৰী টাইম পালোঁ কাৰণে সেই তোমাক মাতি দিলোঁ। বাৰু এতিয়া পিছে কলৈ যোৱাৰ কথা ভাবিছা? বোলা আজি নহ'লে আমি চিনেমা চাবলৈকে যাওঁ নে কি কোৱা? অঁ, তুমি ঠিকেই কৈছা। আমি এই কলেজৰ দিনৰ কথাকে মনত পৰি যায় ন? আগতে যে আমি কলেজত পঢ়ি থকা সময়ত কিমান যে ফুৰিবলৈ গৈছিলোঁ। সঁচাকৈ দেই, সেইখিনি দিন মানে একদম মেমৰেবল আৰু পাহৰিব নোৱাৰা। সঁচাকৈ সেই দিনকেইটা মনত পৰিলে যে ইমান মনটো কেতিয়াবা বেয়া লাগে, সেইখিনি সময়লৈ গুচি যাবলৈ মন যায়। আজি সঁচাকৈ বহুত মাহৰ মূৰত মানে এনেকৈ ওলাই আহিবলৈ সময় পাইছোঁ। ময়ো কেতিয়াবা ভাবোঁ নহবা নহয়, কিন্তু সময় নাপাওঁ যে। বাৰু চিনেমা চাবলৈ যাম বাৰু, কিন্তু তাৰ আগতে বেকাৰীৰ পৰা অলপ কেক চেক কিবা লৈ লওঁ ব'লাচোন। মই আকৌ আমাৰ ছোৱালীজনীক কৈ থৈ আহিছোঁ নহয় ভাবি যে তাইৰ কাৰণে টেষ্টি কিছুমান খোৱা বস্তু লৈ যাম বুলি। তাই মানে বৰ ভাল পায় কেক চেক পেষ্ট্ৰি চেষ্ট্ৰি খাই পিনে। গতিকে ফাৰ্ষ্টে সেইখিনি লৈ পিনে তাইক দি থৈ যাব লাগিব। অ' হয় নেকি? বাৰ্বি বৰ ভাল পায় নি? মই আকৌ গমেই নাপাওঁ নহয়। ভালেই আছে দিয়া, ব'লা তেতিয়াহ'লে তাইৰ কাৰণে ময়ে পেষ্ট্ৰি আৰু কেক লৈ দিওঁগৈ। মোৰ ফালৰ পৰা দিয়া বুলি ক'বা আকৌ। ঠিক আছে মই কৈ দিম বাৰু তাইক যে তোমাৰ হ'বলগীয়া শাহুমাই দি পঠিয়াইছে তোমাৰ কাৰণে মৰমতে। পিছে কোনখন বেকাৰীলৈ যাওঁ জানো? মইতো তেনেকৈ বস্তু লোৱা নহয়েই, আৰু মই যিখন বেকাৰীৰ পৰা লওঁ সেইখন বেকাৰীটো ইয়াত নাই। ইয়াত তোমাৰ চিনাকি মানে এনেকুৱা ভাল টেষ্টি কেক পোৱা কোনোবা বেকাৰী আছে নেকি? যদি আছে তালৈকে যাওঁ, তাৰ পৰাই লৈ ল'ব লাগিব। তেনেকুৱা কিমান টেষ্টি বা কি হয় সেয়াতো মই নাজানো, কিন্তু তোমাক মই এখন বেকাৰীলৈ লৈ যাব পাৰোঁ। ওচৰতে আছে, ইয়াৰ পৰা বেছি দূৰ নহয়। তুমি গ'লেই গম পাই যাবা কাৰ বেকাৰী হয়। যদি যোৱা তেতিয়াহ'লে ব'লা তাৰ পৰাই লৈ ল'বা। আমিও আজি টেষ্ট কৰি চাম সেইখন বেকাৰীৰ বস্তুবোৰ খাবলৈনো কেনেকুৱা। ব'লা তালৈকে যাওঁ। ঠিক আছে ব'লা তেতিয়াহ'লে তাৰ পৰাই আমি লৈ লওঁগৈ, আৰু কেনেকুৱা হয় ময়ো খাই চাম, কাৰণ মইতো বাৰু য'ৰ পৰা ৰেগুলাৰ লোৱা হয় তাৰ পৰাই লওঁ। এতিয়া যদি তাতকৈও টেষ্টি কেক পোৱা কোনোবা বেকাৰী পাই যাওঁ তেতিয়াহ'লেতো ভালেই আছে। যাওঁ ব'লা। কিন্তু পম্পী, মইতো তোমাক এতিয়া চেলাৰী দিব পৰা সেয়াটো নাই মানে। তুমিতো জানি চাইচোন, আৰু এইবোৰ কৰোঁতে মেলোঁতে গোটেই যিমান যি আছিলে চব ইয়াতে লগাই দিলোঁ। এতিয়া মোৰ একেবাৰে বেংক বেলেঞ্চ 0 হৈ আছে। আকৌ মানে প্ৰথমতে যেনেকৈ 0ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া আকৌ সেই একে ঠাইতে আহি গ'লোঁ। সেইটো কাৰণে মই তোমাক নালাগে বুলি কৈছিলোঁ, কাৰণ চেলাৰী নিদিয়াকৈ তুমি হ'লেও কাম কৰিবা জানো? তোমাৰ এতিয়া টকাৰ দৰকাৰ হৈছে, সেইটো কাৰণেহে তুমি ইয়ালৈ আহিছিলা। নাই জুলি বাইদেউ, মই তোমাৰ পৰা পইচা বিচৰা নাই নহয়। ময়ো গম পাওঁ তুমি যে কিমান কষ্টৰে এই বেকাৰীখন চলাই আছা। যিমান দিন কাম কৰিলোঁ কেনেকৈ কি পৰিস্থিতি সকলো জানো। তথাপিও মই নিজ ইচ্ছাৰে আহিছোঁ তোমাক হেল্প কৰিবৰ কাৰণে। যেতিয়া মোৰ প্ৰব্লেম হৈছিলে, মোৰ পইচাৰ দৰকাৰ হৈছিলে, তেতিয়া তুমি মোক ইয়াত কাম কৰিবলৈ সুযোগ দিলা, আৰু সেইটো কাৰণে মই মোৰ মাৰ ট্ৰিটমেণ্টটো কৰাব পাৰিলোঁ ভালকৈ। এতিয়া বিপদৰ সময়ত যদি মই তোমাক অকলে এৰি থৈ যাওঁ, সেইটোতো ভাল নহ'ব। মইতো তোমাক কোৱা নাই যে চেলাৰী দিব লাগিব। মই নিজৰ ইচ্ছামতে তোমাক মই নিজৰ ফালৰ পৰা সহায় কৰিব বিচাৰিছোঁ। তাৰ কাৰণে মোক চেলাৰী নালাগে, সেইটো কাৰণে মোক ইয়াত কাম কৰিবলৈ দিয়া। বাকী আৰু একো বিচৰা নাই। পম্পী, থেংক ইউ ছ' মাছ। তুমি সঁচাই বহুত ভাল হয়। তুমি এনেকৈ কৈ পিনে মোক বহুতখিনি ৰেহাই দিছা। নহ'লেতো মই সঁচাকৈ টেনশ্যনত আছিলোঁ, অকলে কেনেকৈ কি কৰিম। কিন্তু এতিয়া তুমি মোক হেল্প কৰিছা, তাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু এতিয়া প্ৰথমতে অলপ প্ৰব্লেম হ'ব, পিছলৈ আকৌ গোটেইবোৰ ঠিক হৈ গ'লে মানে তোমাক মই বোনাছো দি দিম। ঠিক আছে হ'ব দিয়া, তেতিয়াহ'লে যোৱা তুমি কামত লাগি যোৱা। এইখিনি ফ্ৰিজত থৈ দিবা জুলি বাইদেউ। হ'ব, মই এইখিনি ফ্ৰিজত থৈ দিম বাৰু। আপুনি এতিয়া বাকী কামবোৰ চাই লওক, মই ভিতৰৰ কামখিনি কৰি দিম। সঁচাকৈ দেই, মই বহুত লাকি হয় যে পম্পীৰ নিচিনা ছোৱালী এজনী মোৰ দোকানত কাম কৰিবলৈ বুলি ৰাখিলোঁ। এতিয়া তাইক যেনেকৈ মই বিপদৰ সময়ত সহায় কৰিছিলোঁ, মোৰো এতিয়া প্ৰব্লেমৰ সময়ত তাই মোক চেলাৰী নোলোৱাকৈ হেল্প কৰিবলৈ আহিছে। সঁচাই যেতিয়া চব ঠিক হৈ যাব, তাইক মই চেলাৰীও অলপ বঢ়াই দিম, আৰু লগতে বোনাছো দি দিম। খালি এইকেইদিন প্ৰব্লেম হ'ব। হেল্ল' মিছ জুলি, আমাক বস্তু অলপ লাগিছিলে। ৰাজীৱৰ মা ইয়াত কি কৰিছে? আকৌ কেনেবাকৈ কিবা গড়বড়ি লগাবলৈ অহা নাইতো? হেল্ল' আণ্টি, কওক কি লাগিছিলে? আমি তোমাৰ পৰা পেষ্ট্ৰি আৰু কাপকেক ল'বলৈ আহিছোঁ, লগতে আৰু কিবা কিবি ল'ম, চাই লওঁ। বাৰু তোমাৰ বেকাৰী বস্তুবোৰ খাবলৈ টেষ্টি হ'বতো, আৰু হাইজেনিক হয়নে? কাৰণ আমি এতিয়া উপায় নাপায়হে তোমাৰ ওচৰলৈ আহিব লগা হ'ল।
ইয়াত ওচৰত আৰু বেলেগ বেকাৰীও নাই, গতিকে উপায় নাপাই ইয়ালৈ আহিছোঁ। আশা কৰিছোঁ ভাল বস্তুৱে মোক দিবা। বাৰু শুনিছানে, তুমি এই ছোৱালীজনী চিনি পাইছা নাই? এই হ'ল জুলি, মই তোমাক কৈছিলোঁ চাগে, মনত আছেনে? অ' আচ্ছা আচ্ছা, তুমি যে কৈ আছিলা তোমাৰ ল'ৰাৰ পিছত আৰু তোমালোকৰ টকাৰ পিছত যে এজনী ছোৱালী পৰি আছে বুলি, সেইজনীয়ে জুলি নি? আচ্ছা, তুমি তাৰমানে বেকাৰীৰ অনাৰ হয়। অ' সঁচাকৈ দেই, ৰাজীৱক মানিব লাগিব। নিজৰ অকাদৰ বাহিৰত থকা ছোৱালী এজনীক কি চাই পচন্দ কৰিলে? তুমি ঠিকেই ধৰিছা, আৰু সেইজনীয়ে ছোৱালী। এতিয়া নিজে দেখিলা নহয়, মইতো তোমাক কৈ আছিলোঁ আমাৰ ঘৰৰ লগত একেবাৰে মেটচ নকৰে। আৰু তাৰপিছতো কিছুমান ছোৱালী আকৌ টকা দেখিলে ৰ'বই নোৱাৰে নহয়। কি ক'বা আৰু, ফাইনেলি যে ৰাজীৱে মোৰ কথাবোৰ বুজি পালে আৰু তোমাৰ ছোৱালী মানে এতিয়া কথা পাতিম বুলি কৈছে আৰু তাইৰ লগত। আণ্টি, আপোনালোকে সঁচাকৈ ইয়াৰ পৰা বস্তু ল'বলৈ আহিছে নে জানি বুজি মোক ইনচাল্ট কৰিবৰ কাৰণে ইয়ালৈ আহিছে? মই আপোনালোকক এটা কথা কৈ দিওঁ, মই গৈ আপোনালোকক আমনি কৰি থকা নাই, গতিকে মোকো এনেকৈ আমনি দি নাথাকিব। আৰু আপোনাৰ ল'ৰাৰ লগত এতিয়া মোৰ কোনো কথা নাই, কোনো ৰিলেশ্যন নাই, গতিকে এতিয়া আপোনাৰ কোনো অধিকাৰ নাই যে এনেকৈ মোৰ বেকাৰীলৈ আহি মোৰ ইয়াত মোকে এনেকৈ ইনচাল্ট কৰি থাকিব, কথা শুনাই থাকিব। আপোনালোকৰ যদি বস্তু ল'বলৈ নাই তেতিয়াহ'লে ইয়াৰ পৰা যাওক। বাহ, ইমান অসভ্য নেকি ছোৱালীজনী? হয় ছোৱালী, আমি তোমাৰ ইয়াৰ বেকাৰীৰ কাষ্টমাৰ হয়, তুমি তোমাৰ কাষ্টমাৰৰ লগত এনেকুৱা ব্যৱহাৰ কৰা? এইটো কথা যদি আমি বাহিৰত চবকে কৈ দিওঁ নহয়, তোমাৰ বেকাৰী একেদিনাই বন্ধ হৈ যাব। ইয়াত আৰু কোনো কাষ্টমাৰে তোমাৰ পৰা কেক ল'বলৈ নাহে। গতিকে নিজৰ বেকাৰীখন যদি ভালকৈ চলাব বিচাৰিছা আৰু ভাবিছা যে কাষ্টমাৰ আহক, তেতিয়াহ'লে মনে মনে থাকা, নহ'লে কিন্তু কথা বেয়া হৈ যাব। আমাৰ লগত লাগি নল'বা আৰু সদায় নিজৰ অকাদৰ ভিতৰতে থাকিব বিচাৰিবা। জোখতকৈ বেছি ডাঙৰ সপোন দেখাটো কিন্তু ভাল নহয়। চৰি আণ্টি, মই মোৰ বেকাৰীলৈ অহা কাষ্টমাৰৰ এনেকুৱা ব্যৱহাৰ নকৰোঁ, কিন্তু মোৰ ইয়ালৈ অহা কোনো কাষ্টমাৰে এনেকৈ মোৰ বেকাৰীত ৰৈ মোকে ইনচাল্ট কৰি কথা শুনাই নাথাকে আপোনালোকৰ নিচিনা। আপোনালোকৰ যদি একো ল'বলগীয়া নাই তেতিয়াহ'লে প্লিজ ইয়াৰ পৰা যাওক আৰু মোক মোৰ কাম কৰিবলৈ দিয়ক। মইতো আপোনালোকক ভালকৈ চিনিও নাপাওঁ, তথাপিও মোৰ লগত আপোনালোকৰ কি প্ৰব্লেম আছে নাজানো। গতিকে প্লিজ, এতিয়াতো ময়ো মোৰ বেকাৰী বস্তু আপোনালোকক দিব বিচৰা নাই। কি ঠিক আজি ইয়াৰ পৰা মোৰ বস্তু লৈ যাব আৰু কাইলৈকে মোক যদি ফচাই দিয়ে যে মোৰ ইয়াৰ পৰা নিয়া বস্তু খাই আপোনালোকৰ বেমাৰ হৈছে, কিবা হৈছে, তেতিয়াতো মোৰ প্ৰব্লেম হয় আৰু ডাঙৰ হৈ যাব। গতিকে মই নিবিচাৰোঁ তেনেকুৱা কিবা এটা মোৰ লগত হোৱাটো। আপোনালোকে ইয়াৰ পৰা যাব পাৰে। ব'লা ব'লা, আমি ইয়াৰ পৰা যাওঁ। এনেকুৱা বেকাৰী বস্তু নাখালেও হ'ব, জনাও গৈছে এনেও ইমান সৰু বেকাৰী এখনত কিমান হাইজেনিক বস্তু দিব। এনেকুৱা বস্তু খালে মানে আমি সঁচাকৈ বেমাৰ পৰি মেডিকেল পাবগৈ লাগিব। বেলেগ ক'ৰবাৰ পৰা লৈ ল'ম, ইয়াৰ পৰা নল'লেও হ'ব। যাওঁ ব'লা। তুমি ঠিকেই কৈছা, আমি ইয়াৰ পৰা বস্তু নাখালেও হ'ব। এইবোৰ খাই আৰু বেমাৰ পৰিবলৈ নাই নহয়। ব'লা যাওঁ ইয়াৰ পৰা, এইবোৰ অসভ্য মানুহৰ ওচৰত নহাই ভাল।